নমস্কাৰ মিড ডে 18 ষ্টুডিঅ'ত মই ৰশ্মিতা ডিগবৰ টিংৰাই গ্ৰেনেড বিস্ফোৰণত জড়িত এজনক আটক কৰিছে তিনিচুকীয়া আৰক্ষীয়ে আটকাধীন যুৱকজন লক্ষীপথাৰৰ হিৰেন গগৈ বোমা বিস্ফোৰণত ব্যৱহৃত মটৰচাইকেল কৰা হৈছে জব্দ ঘটনা সন্দৰ্ভত আৰক্ষী তদন্ত অব্যাহত প্ৰবাদ জনাইছো যে ডিগবৰ টিংৰাই গ্ৰেনেড বিস্ফোৰণত জড়িত সন্দেহত ইতিমধ্যে এজনক তিনিচুকীয়া আৰক্ষীয়ে আটক কৰিছে আটকাধীন যুৱকজন লক্ষীপথাৰৰ হিৰেন গগৈ বোমা বিস্ফোৰণত ব্যৱহৃত মটৰচাইকেল কৰা হৈছে জব্দ ঘটনা সন্দৰ্ভত ইতিমধ্যে তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে যিখন মটৰচাইকেল জব্দ কৰা হৈছে সেইখন আমি দেখুৱাইছো আৰু ৰীনা কাকতিয়ে জনাব শেহতীয়া খবৰ ৰীনা আপুনি জনাওক যে টিংৰা যিহেতু বিস্ফোৰণত জড়িত এজনক আটক কৰা হৈছে কেনেধৰণৰ সন্দেহজনক খবৰ লাভ কৰা গৈছে যুৱকজনৰ পৰা হয় ৰশ্মিতা যিটো ক'ব লাগিব যে 14 তাৰিখে ডিগবৈ টিংৰা অঞ্চলত ভয়ংকৰ বিস্ফোৰণৰ ঘটনা সংঘটিত হৈছিল যাত নিহত হৈছিল দুজনকৈ নিৰীহ যুৱক তাৰ পাছতে সমগ্ৰ ঘটনালৈ তিনিচুকীয়া জিলা আৰক্ষী প্ৰশাসন তৎপৰ হৈ পৰিছিল দৈনন্দিন তেওঁলোকে তদন্ত অব্যাহত ৰাখিছিল তাৰ পাছতে দেখা গৈছে ঘটনাৰ লগত জড়িত থকা সন্দেহত ডিগবৈ তামুলী বন্দৰ দীপেন শইকীয়া নামৰ এজন যুৱকক তেওঁলোকে সোধপোছৰ লৈ আহিছিল আৰু তাৰ পাছত যিহেতু ৰাইজৰ বিপুল দাবী তেওঁক এৰি দিয়া হৈছিল কিন্তু যোৱাকালি পিছদিনা যিটো ডিগবৈ টিংৰা গ্ৰেনেড বিস্ফোৰণৰ লগত জড়িত আন এজন যুৱক তেওঁক জানিব পৰা যে লক্ষীপথাৰৰ হিৰেন গগৈ তেওঁক আটক কৰি লৈ আহিছে আৰু তেওঁলোকক বৰ্তমান সোধপোছ অব্যাহত ৰাখিছে হিৰেন গগৈৰ ওপৰত আজিও দেখা যায় তিনিচুকীয়া জিলা আৰক্ষী প্ৰশাসনৰ লগতে ডিআইজি উপস্থিত আছে আৰু সমগ্ৰ ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে লগতে তেওঁ বিস্ফোৰণৰ জড়িত থকা যিখন বাইক সেই বাইকখনো জব্দ কৰিছে ইতিমধ্যে ডিগবৈ আৰক্ষী থানাত বাইকখন ৰখা হৈছে আৰু লক্ষীপথাৰ হিৰেন গগৈ ঘৰখন জেৰা কৰা হৈছে আৰু সমগ্ৰ ঘটনাৰ তদন্ত অন্ততে পোহৰলৈ আহিব ৰক্ষিতা হয় নিশ্চয়কৈ আৰু কোনো উগ্ৰবাদী সংগঠনৰ সৈতে জড়িত আছিল নেকি সন্দৰ্ভত কিবা তথ্য লাভ কৰা গৈছে নেকি আটকাধীন ব্যক্তিজনৰ পৰা হয় ৰশ্মিতা এটা কথা যিটো মন কৰিবলগীয়া যিজন যুৱকক বৰ্তমানে সোধপোছলৈ লৈ অহা হৈছে তেওঁলোক বিস্ফোৰণৰ লগত জড়িত থকা বুলি এজনক সন্দেহত ডিগবৈত আটক কৰা লক্ষীপথাৰৰ পৰা আটক কৰিছে হিৰেন গগৈ যুৱকজনক আৰু ইয়াৰ আগতো যিহেতু জনা গৈছে এটা সময়ত আলফাত আছিল এই যুৱকজন শিৱসাগৰ থানা বাহিনীৰ লগত সংঘৰ্ষত তেওঁৰ গাত গুলিও লাগিছিল আৰু বিভিন্ন অপৰাধমূলক কাৰ্যৰ লগত জড়িত আছিল ডিগবৈ আৰক্ষী থানাত তেওঁ বহুতো গোচৰ আছিল বুলি ইতিমধ্যে জানিব পৰা গৈছে আৰু যিহেতু যুৱকজনক আজি পুৱতি নিশা লক্ষীপথাৰ নিজৰ বাসগৃহৰ পৰা আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হৈছে বুলি জানিব পৰা গৈছে ৰশ্মিতা হয় হিৰেন গগৈ এই সন্দৰ্ভত কিবা তথ্য জনা আছে নেকি তেওঁৰ সৈতে আৰু কোন আছিল বা ক'ত তেওঁলোক আত্মগোপন কৰি আছিল এই সন্দৰ্ভত কিবা তথ্য সদৰি কৰা গৈছে নেকি বা তেওঁৰ ভাষ্য ল'ব পৰা গৈছে নেকি নিশ্চয়কৈ ৰশ্মিতা যিহেতু ক'ব লাগিব যিজন আটক কৰি লৈ আহিছে যুৱকজন হিৰেন গগৈ বৰ্তমানে আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে তেওঁ সোধপোছ অব্যাহত ৰাখিছে আৰু বৰ্তমানে আৰক্ষীয়ে কোনো লোকক তেওঁৰ ওচৰলৈ যাবলৈ দিয়া নাই বা তেওঁক সাক্ষাৎ কৰিবলৈ দিয়া নাই আৰক্ষী তদন্ত অন্ততে সমগ্ৰ ঘটনাটো পোহৰ আহিব বুলি বৰ্তমানে জানিব পৰা গৈছে ধন্যবাদ জনাইছো ৰীনা আপোনালৈ আৰু ইতিমধ্যে টিংৰাই গ্ৰেনেড বিস্ফোৰণত জড়িত সন্দেহত এজনক আটক কৰা হৈছে হিৰেন গগৈ নামৰ যুৱকজন ইতিমধ্যে পূৰ্বতে বহু অপৰাধমূলক কাৰ্যৰ সৈতে জড়িত হৈ আছিল আৰু আলফা স্বাধীনৰ সৈতে তেওঁৰ সম্পৰ্ক থকা বুলি সূত্ৰই ক'ব বিচাৰে যদিও এতিয়ালৈকে আৰক্ষীৰ তৰফৰ পৰা কোনো ধৰণৰ স্পষ্ট তথ্য প্ৰকাশ কৰা নাই সংবাদ মাধ্যমৰ আগত যিহেতু হিৰেন গগৈক বৰ্তমান পৃথকে জেৰা চলাই আছে আৰক্ষীয়ে কোনো ধৰণৰ মন্তব্য তেওঁ সংবাদ মাধ্যমৰ আগত আগবঢ়োৱা নাই যদিও হিৰেন গগৈ জিমাৰ পৰা এখন মটৰচাইকেল ইতিমধ্যে আৰক্ষীয়ে জব্দ কৰিছে বৰহলাৰ নাঙলগাঁৱত ৰিতুল শইকীয়াৰ বাসগৃহত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা অপহৃত ৰিতুল শইকীয়াৰ ঘৰত পিতৃ মাতৃ আৰু পত্নীৰ সৈতে কথা পাতিলে মুখ্যমন্ত্ৰীগৰাকীয়ে পুত্ৰক ঘূৰাই অনাৰ বাবে মুখ্যমন্ত্ৰীৰ গাত ধৰি হুকহুকাই কান্দিলে ৰিতুল শইকীয়াৰ পিতৃ মাতৃয়ে ৰিতুল শইকীয়াক ঘৰলৈ ঘূৰাই অনাৰ বাবে চৰকাৰে পদক্ষেপ ল'ব বুলি আশ্বাস দিয়ে ডক্টৰ শৰ্মাই লগতে আলফাৰ 3-মহীয়া যুদ্ধবিৰতি এক আশাৰ ৰেঙনি বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আমি গোটেই কেইজনে আজি ৰিতুল শইকীয়া ডাঙৰীয়াৰ পিতৃ মাতৃ আৰু তেওঁৰ পৰিবাৰক সাক্ষাৎ কৰাৰ বাবে ইয়ালৈ আহিছিলোঁ আৰু তেখেতসকলক সাক্ষাৎ কৰি তেখেতসকলক আমি চৰকাৰৰ ফালৰ পৰা সন্তানটিক উভতাই অনাৰ বাবে যিমানখিনি কৰিব পাৰি সেইখিনি কৰাৰ আমি আশ্বাস প্ৰদান কৰিছোঁ মই ইতিমধ্যে আপোনালোকক কৈছোঁ যে অসম চৰকাৰৰ হাতত থকা তথ্য মতে ৰিতুল শইকীয়াক म्यानमार और भारतर सीमान्तवर्ती विशेषকৈ म्यानमाৰৰ भूमिखिनि कब गले म्यानमारत पड़े
তেখেতক মায়ানমাৰত ৰাখি থোৱা হৈছে। আমাৰ হাতত থকা তথ্য মতে তেওঁ সুস্বাস্থ্যৰে আছে আৰু খোৱা বোৱাও ভাল কৰি পাইছে। কিমানখিনিলৈকে ভালে আছে তেখেতক মুক্তিৰ বাবে মধ্যস্থতাকাৰীৰ জৰিয়তে বিভিন্নজনে বিভিন্ন খবৰ দিছে। দুই এজনে আমাক খবৰ দিছে যে আমি কিছু বাৰ্তা লৈ আহিছোঁ। যি নহওক আমি চেষ্টা কৰি আছোঁ আৰু নিশ্চয় আমি আশা কৰিম যে আমি ৰিতুল শইকীয়াক সুশৰীৰে সুস্বাস্থ্যৰে সৈতে আমি যাতে নিজ পিতৃ মাতৃৰ কোচলৈ আকৌ এবাৰ আমি উভতাই যিটো প্ৰক্ৰিয়াটো আৰম্ভ হৈছে নেকি, যিটো চৰকাৰ বা যিটো ইয়াৰ ওপৰত এইটোৱে যে চৰকাৰে তেওঁলোকে সামাজিকভাৱে কিছু দাবীৰ কথা কৈছে যে থলুৱা সংৰক্ষণ, স্থানীয় চাকৰি বাকৰি, সেইবিলাক কথাটোতো কাৰোৱে আপত্তি নাই। কিন্তু ৰাইজক নোকোৱা আৰু কিছুমান কথা থাকে, যিখিনি কথা অলপ চিন্তা চৰ্চা কৰাৰ প্ৰয়োজন আৰু সেইটোৰ ক্ষেত্ৰত কিমানখিনি কাক বিশ্বাস কৰিব পাৰি, কাক বিশ্বাস কৰিব নোৱাৰি, বহুখিনি কথা থাকে। গতিকে সেইখিনি কথা মই সংবাদ মাধ্যমৰ লগত পাতিব খোজা নাই, কিন্তু আমি চেষ্টা অব্যাহত। আপোনাৰ ওচৰলৈ আপোনাক কি খবৰ দিলে? আপোনাক খবৰ দিছে যে ল'ৰাটো ভালে কুশলে আছে, নিৰ্মাতা আছে বুলি কৈছে। তেখেতে যে কৈছে যে সকলোবোৰ চেষ্টা কৰিছে ল'ৰাটোক ঘূৰাই অনাৰ বাবে। আমিও তেখেতক কৈছোঁ যে অনুৰোধ কৰিছোঁ সোনকালে যেন মোৰ ল'ৰাটোক ঘূৰাই আনি সুখত দিয়ে বুলি তাকে অনুৰোধ কৰিছোঁ। সকলো ৰাইজলৈকে নিউজ লাইভলৈ মই সকলোকে অনুৰোধ জনাইছোঁ। মই ইমানেই কৈছোঁ, মই ক'ব নোৱাৰোঁ, মোৰ মুখতো নাহে। আমি নপঢ়া নুশুনা মানুহ, ইয়াকে কৈ মই সকলোকে ধন্যবাদ দিছোঁ। কেতিয়াকৈ আহিব কৈছে নেকি? নাই কোৱা, কেতিয়াকৈ আহিব কোৱা নাই, যে আমি চেষ্টা কৰিছোঁ মাতা আছে বুলি। কোভিডৰ দ্বিতীয় ঢৌত হৈ প্ৰাণ ল'লে বহু লোকৰ। সমগ্ৰ দেশৰ লগতে ৰাজ্যত বৰ্তমান কৰোনা ভাইৰাছে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে। দিনে 200 জনকৈ লোক কোভিডত আক্ৰান্ত হৈছে তিনিচুকীয়াত। প্ৰায় 11,000ৰ ঘৰ অতিক্ৰম কৰিছে কৰোনা ভাইৰাছে। কিন্তু এতিয়াও যে তিনিচুকীয়াৰ ৰাইজ সজাগ হোৱা নাই। পৰে পৰে বাণিজ্যিক চহৰ তিনিচুকীয়াৰ ব্যাপক ভিৰ হোৱা পৰিলক্ষিত হয়। আইন অমান্য কৰি ওলাই অহা লোকক জৰিমনা বিহিলে আৰক্ষীয়ে। তিনিচুকীয়াৰ ৰাজপথৰ দৃশ্য আমি দেখুৱাইছোঁ, য'ত আইন উলংঘাকাৰীৰ বিৰুদ্ধে কঠোৰ হৈ পৰিছে তিনিচুকীয়া প্ৰশাসন। আৰু এনেদৰে পুৱাৰ ভাগতেই বাণিজ্যিক চহৰ তিনিচুকীয়াত যথেষ্ট ভিৰ হোৱা পৰিলক্ষিত হয়। সমগ্ৰ দেশৰ লগতে সমগ্ৰ ৰাজ্যত বৰ্তমান কৰোনা ভাইৰাছে এক ভয়াৱহ ৰূপ ধাৰণ কৰিছে। আৰু তিনিচুকীয়া জিলাত বিশেষকৈ আমি ক'বলৈ যাওঁ, যদি এতিয়ালৈকে 11,000 লোক আক্ৰান্ত হৈছে, তাৰ লগতে বহুতো লোক মৃত্যুমুখত পৰিবলগীয়া হৈছে। মোৰ সঠিকভাৱে দেখাব তিনিচুকীয়া জিলাৰ দৃশ্য। যিহেতু তিনিচুকীয়াখন এখন বাণিজ্যিক চহৰ আৰু তাৰ বাবে পুৱাৰ ভাগৰ পৰা যিহেতু ভিৰ হোৱা পৰিলক্ষিত হয়, বহু ধৰণৰ লোক ইতিমধ্যে ইয়াত আহি সমাবেত হয়। এই যি তিনিচুকীয়া জিলাত সকলোৱে বজাৰ বন্ধ কৰিবলৈ আহে, কিন্তু তিনিচুকীয়াত অতি গুৰুত্বপূৰ্ণ কথা হৈছে যে আজি তিনিচুকীয়াবাসী ৰাইজ এতিয়ালৈকে বৰ্তমান সজাগ হোৱা নাই। তেওঁলোকে আইন অমান্য কৰিছে আৰু আজি যিটো বিশেষকৈ অযোগ্য সংখ্যাৰ বাহন যিখন চলাচল কৰা নিষেধ আছে, কিন্তু আজি দেখা পোৱা গৈছে পুৱাৰ ভাগৰ পৰা অযোগ্য সংখ্যাৰ বাহন লৈ পিনে ওলাই আহিছে তিনিচুকীয়াবাসী। তাৰ বাবে আৰক্ষী আগতকৈ অধিক কঠোৰ হৈছে। আৰু মোৰ লগত বৰ্তমান জ্যেষ্ঠ সাংবাদিক জিতু দত্ত আছে, তেখেতৰ পৰা জানিব বিচাৰিম যে যিহেতু দাদা আপুনি সদায় ওলাই আহে, কি ক'ব, কেনেকুৱা দেখিছে ৰাইজ যিটো সজাগ হোৱা নাই তিনিচুকীয়াবাসী এতিয়াও? চাওক, এইটো এটা উদ্বেগজনক কথা। ইতিমধ্যে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যেতিয়া তিনিচুকীয়ালৈ আহিছিলে, অসামৰিক চিকিৎসালয় তেওঁ পৰিদৰ্শন কৰিছিলে, সেই সময়তো তেওঁ নিজে উদ্বিগ্নতা প্ৰকাশ কৰিছিলে যে গুৱাহাটীৰ পিছত ডিব্ৰুগড় আৰু তিনিচুকীয়াত উদ্বেগজনকভাৱে কোভিডৰ সংক্ৰমণটো বৃদ্ধি পাইছে। কিন্তু তাৰপিছতো কিন্তু তিনিচুকীয়াৰ জনসাধাৰণ তেনেকৈ সজাগ হ'ব লাগিছিলে, সজাগ হোৱা নাই। আজি আমি দেখিছোঁৱেই যুগ্ম অযুগ্মৰ যিটো নীতি চৰকাৰে হেৰি কৰি দিছিলে, বান্ধি দিছিলে, সেই নীতি নিয়মসমূহ কিন্তু এতিয়াও মানি চলা নাই তিনিচুকীয়াৰ জনসাধাৰণে, যাৰ কাৰণে আৰক্ষীয়ে বাধ্য হৈ জৰিমনা বিহিবলৈ বাধ্য হৈছে। চৰকাৰে যিবিলাক কঠোৰ নীতি নিৰ্দেশনা বান্ধি দিছে, সেইবিলাক আপোনালোকে মানি চলিবলৈ চেষ্টা কৰক। আৰু সেইখিনি কৰিলেহে আচলতে কোভিডৰ বিৰুদ্ধে যিখন যুঁজ চলি আছে, সেই যুঁজখনত আমি সফল হ'ব পাৰিম।
হয় এইটো এটা গুৰুত্বপূৰ্ণ কথা যিহেতু ৰাইজ যদি সজাগ নহয় তেনেহ'লে আৰক্ষী লোকসকল কি কৰিব কিয়নো বাৰম্বাৰ তেওঁলোকক আৰক্ষীয়ে কঠোৰ হৈ পিনে বাৰবাৰ কৈ আছে যে তেওঁলোকে যাতে ক'ভিডৰ যিসকল নীতি নিয়ম সেই নীতি নিয়ম তেওঁলোকে যাতে উলংঘন নকৰে কিন্তু ইয়াত দেখা পোৱা গৈছে তিনিচুকীয়াত আগতকৈ অধিক কঠোৰ হৈছে আৰু আইন অমান্য যিসকল কৰিব তেওঁৰ প্ৰতি আৰক্ষীয়ে বিহিত ব্যৱস্থা লৈছে আৰু পৰৱৰ্তী কাৰ্যটো অধিক কঠোৰ হ'ব বুলি ইতিমধ্যে আমাক জানিবলৈ দিছে দেশত ক্ৰমাৎ হ্ৰাস পাইছে কৰোনা আক্ৰান্তৰ সংখ্যা 24 ঘণ্টাত 2,63,533 গৰাকী নতুনকৈ আক্ৰান্ত হৈছে এটা দিনতে সৰ্বাধিক 4,329 গৰাকী আক্ৰান্তৰ হৈছে মৃত্যু 24 ঘণ্টাত 4,22,436 গৰাকী আৰোগ্য লাভ কৰিছে বৰ্তমানলৈ 33,53,765 গৰাকী হৈ আছে চিকিৎসাধীন ৰবাৰ জনাও যে ৰাজ্যখনত বৰ্তমান ক্ৰমান্বয়ে কৰোনা আক্ৰান্তৰ হাৰ কমিছে আৰু দেশতো ক্ৰমাৎ হ্ৰাস পাইছে কৰোনা আক্ৰান্তৰ সংখ্যা 24 ঘণ্টাত 2,63,533 গৰাকী আক্ৰান্ত হৈছে নতুনকৈ এটা দিনতে সৰ্বাধিক 4,329 গৰাকী আক্ৰান্ত হৈছে মৃত্যু 24 ঘণ্টাত 4,22,436 গৰাকী ইতিমধ্যে কোভিড আক্ৰান্ত আৰোগ্য লাভ কৰিছে বৰ্তমানৰ 33,53,765 গৰাকী হৈ আছে চিকিৎসাধীন ৰাজ্যখনত কোভিড ৰোগীৰ মৃত্যুৰ সংখ্যা বৃদ্ধি পাইছে সোমবাৰে ৰাজ্যখনত 92 গৰাকী কোভিড ৰোগীৰ হৈছে মৃত্যু 6,394 গৰাকী লোক কৰোনাত আক্ৰান্ত হৈছে কামৰূপ মেট্ৰত সোমবাৰে আক্ৰান্ত হৈছে 1100 গৰাকী ৰাজ্যত কৰোনাৰ সংক্ৰমণৰ হাৰ 6.99% পাইছে হ্ৰাস আৰু আনহাতে ক্ৰমান্বয়ে কোভিড ৰোগীৰ আৰোগ্যৰ হাৰ 85.73% হৈছেগৈ কোভিডৰ চিকিৎসাত এতিয়াৰ পৰা বন্ধ থাকিব প্লাজমা থেৰাপি এইমছ ICMRে জাৰি কৰিছে নিৰ্দেশনা কোভিড ৰোগীৰ চিকিৎসাত ভবা ধৰণে ফল লাভ কৰা নাই প্লাজমা থেৰাপিৰ পৰা লাঞ্চেট মেডিকেল জাৰ্নেলত প্ৰকাশ পাইছে এই তথ্য আৰু চীন আৰু নেদাৰলেণ্ডছৰ গৱেষণাতো প্ৰকাশ পাইছে অনুৰূপ তথ্য তাৰ পিছতে তৎপৰ হৈ পৰিছে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয় গুজৰাটৰ উপকূলত খুন্দামাৰ পিছতে শক্তি হেৰুৱাই পেলাই সাগৰীয় ঘূৰ্ণী টাউটিয়ে সোমবাৰে নিশা 9 বজাত গুজৰাটৰ ভিউ আৰু উনাৰ মাজত গুজৰাট উপকূলত খুন্দামাৰে ঘূৰ্ণী বতাহ থাকে প্ৰায় 3 ঘণ্টাৰ পিছত অৰ্থাৎ মাজনিশা প্ৰায় 12 বজাত সাগৰীয় ঘূৰ্ণী টাউটিয়ে শক্তিহীন হোৱাৰ কথা ঘোষণা কৰে আৰু ভাৰতীয় বতৰ বিজ্ঞান বিভাগে ঘূৰ্ণী বতাহজাকে গুজৰাটৰ উপকূলত খুন্দামাৰৰ সময়ত মুখ্যতঃ সৌৰাষ্ট্ৰত তীব্ৰ বৰষুণ হয় সেই সময়ছোৱাত ঘণ্টাত প্ৰায় 190 কিলোমিটাৰ বেগেৰে ধুমুহা আহে মহাৰাষ্ট্ৰ আৰু গুজৰাটত সাগৰীয় ঘূৰ্ণীত কিছু ক্ষয়ক্ষতি হয় ঘূৰ্ণীৰ ফলত বৃহৎ গছ উভালি পৰি বিদ্যুৎ সংযোগো ব্যাহত হয় যাতায়াতৰ বাবে পথ মুকলি কৰি দিয়া হৈছে যিহেতু বৃহৎ গছ এনেদৰে উভালি পৰিছে টাউটিৰ ফলত আৰু ইতিমধ্যে ঘণ্টাত 190 কিলোমিটাৰ বেগেৰে বতাহ বলে অঞ্চলত আৰু ঘূৰ্ণীৰ ফলত যথেষ্ট যান জঁটৰ সৃষ্টি হয় যিহেতু বাটৰ পথৰ ওপৰতে প্ৰকাণ্ড গছ উভালি পৰিছে পৰৱৰ্তী সময়ত এই পথসমূহ মুকলি কৰি দিয়া হয় প্ৰশাসনৰ তৰফৰ পৰা गुजरात में जिस तरह से तूफान आया लैंडस्लाइड हुआ उसके बाद जो तबाही का मंजर है वो उसकी तस्वीर में आपको दिखा रहा हूँ ये महुआ तहसील की तस्वीर है भावनगर डिस्ट्रिक्ट का ये तहसील है और यहाँ जिस तरह से रात में विंड स्पीड रही हवा तेज चली और उसके बाद जो स्थिति है तो आप देख रहे हैं कि खेत में लगे हुए सोलर प्लेट है वो भी उखड़ गए हैं किसानों को दोहरी मार झेलनी पड़ रही है अपने खेत में जो पेड़ है वो पड़ गए हैं ब्रिज पोल है वो भी पड़ गए हैं और साथ ही उन्होंने जो लगाया सोलर प्लेट है वो भी पड़ गया है यानी कि किसानों को दोहरी मार झेलनी पड़ रही है और काफ़ी नुकसान है वो हो गया किसानों को अब देखना ही होगा कि राज्य सरकार और केंद्र सरकार ये तूफानग्रस्त किसानों को किस तरह से सहाय करेगी कैमरामैन नीलेश सोसा के साथ मयूर माकड़िया न्यूज़ 18 गुजराती भावनगर
প্ৰধানমন্ত্ৰী মোদীৰ আত্মনিৰ্ভৰ ভাৰতৰ আহ্বান দেশৰ অৰ্থনীতি এই মুহূৰ্তত এক সন্ধিক্ষণত উপনীত হৈছে নেটৱৰ্ক 18ৰ উদ্যোগত আৰু আইটিচিৰ দ্বাৰা প্ৰস্তুত এই বিশেষ আয়োজন স্বাভিমান ভাৰতত আমি আপোনালোকৰ সন্মুখলৈ লৈ আহিম দেশৰ চুকে কোণৰ পৰা আত্মনিৰ্ভৰ কিছু অনবদ্য কাহিনী সংগ্ৰামৰ অভিজ্ঞতাৰ এনে কিছুমান কাহিনী যিবোৰ এখন ৰাষ্ট্ৰ হিচাপে আমাক এক সুকীয়া পৰিচয় গঢ়িবলৈ সাহস দিব আজি কাহিনীটো হৈছে মণিপুৰৰ উত্তৰ পূবৰ ৰাজ্যখনৰ এগৰাকী মহিলাই চৰকাৰী সংস্থাপন নিবিচাৰি স্থাপন কৰিছিল এখন গাহৰি ফাৰ্ম कॉलेज से ग्रेजुएशन करने के बाद 28 वर्षीय पीपी की नजर 2016 से ही सुअरों के प्रजनन पर रही एक ऐसा पेशा जिसमें अभी तक महिलाओं ने कदम नहीं रखा था आत्मसम्मान और आत्मनिर्भरता का परिचय देते हुए उसने एक सरकारी नौकरी का इंतजार करने का या इसके लिए रिश्वत देने से इनकार कर दिया और इसके बजाय खरीदी कुछ जमीन और फिर एक छोटा सा सुअर फार्म खोला उसने सिर्फ 5 सुअरों के साथ शुरुआत की और अब यह संख्या बढ़कर लगभग 300 हो गई है इनके फार्म में सुअरों की नस्ल में बड़े सफेद यॉर्कशायर, बड़े काले यॉर्कशायर और हैम्पशायर जैसे ब्रीड्स शामिल हैं। मुझे इस पेशे को शुरू करते समय बड़ी कठिनाई का सामना करना पड़ा क्योंकि मैंने इसे शून्य ज्ञान के साथ शुरुआत किया था किसी को विश्वास नहीं था कि मैं इस पिगरी फार्म को शुरू कर पाऊंगी यहाँ तक कि जब मैं पशु चिकित्सा के लिए सलाह लेने जाती थी तब भी मुझे बहुत हतोत्साहित करने वाले जवाब मिलते थे जब मैंने सुअरों के बीमार होने पर सलाह के बारे में पूछा तब भी मुझे कोई मदद नहीं मिली आज ये खेत में अपनी मदद के लिए 6 लोगों को रखने में सक्षम है और 1 महीने में 30 पिगलेट बेचती हैं। पीपी ने हाल ही में सुअरों से पिग ऑयल निकालना शुरू किया है माना जाता है कि यह मानव बालों के लिए सबसे अधिक पौष्टिक है मणिपुर में पीपी का फार्म स्वावलंबन का बड़ा उदाहरण है আজাৰা আৰক্ষীৰ সফলতা নিশা চলোৱা অভিযানত আটক হৈছে 6জনকৈ বাইক চুৰ লগতে উদ্ধাৰ কৰা হৈছে এখন পালচাৰ বাইক আজাৰা অঞ্চলত হোৱা কেইবা মাহৰ পৰা বাইক চুৰি কাণ্ড সংঘটিত হৈ আহিছে আৰু সোমবাৰে আজাৰা আৰক্ষীৰ বাংৰাৰ থকা নিয়মীয়া তালাচীত গুৱাহাটী অভিমুখে চুৰি কাণ্ড সংঘটিত কৰিবলৈ অহা বকু কুন্তলী নুৰুদ্দিন আলী আহি থকা অৱস্থাতেই আৰক্ষীয়ে ৰখাবলৈ চেষ্টা কৰে যদিও তালাচী চকীৰ পৰা পলায়ন কৰে তাৰ পিছতে আজাৰা আৰক্ষীয়ে খেদি ধাৰাপুৰ খানামুখত আটক কৰে আজাৰা আৰক্ষীয়ে নিশা নুৰুদ্দিন আলীক লগত লৈ বকু নগৰপেৰা কুন্তলী অঞ্চলৰ পৰা হাছেন আলী হাছেম আলী নুৰ আলী ইজাৰ আলী আৰু মহানগৰীৰ হাতীগাঁৱৰ সমৰ আলী উৰফে বাবুল আলী গ্ৰেপ্তাৰ কৰিছে ইয়াৰ পিছতে চোৰৰ দলটোক জেল হাজতলৈ প্ৰেৰণ কৰা হয় লখিমপুৰত বনৰীয়া কাঠফুলা খাই অসুস্থ দুটাকৈ পৰিয়ালৰ 6জন লোক বিপুৰীয়াৰ মৰনৈ ঠেঙাল গাঁৱত এই ঘটনা সোমবাৰে সন্ধিয়া বনৰীয়া কাঠফুলা খোৱাৰ পিছতে অসুস্থ হৈ পৰে ক্ৰমে তুলন ঠেঙাল পাহি ঠেঙাল গোপাল ঠেঙাল আৰু মিনাৰাম ঠেঙালৰ লগতে দুটাকৈ পৰিয়ালৰ 6জনকৈ লোক অসুস্থসকলৰ দুজনক বিপুৰীয়া প্ৰাথমিক চিকিৎসালয়ৰ পৰা ৰিলিজ কৰা হয় যদিও আন 4জনক উন্নত চিকিৎসাৰ বাবে প্ৰেৰণ কৰা হয় লখিমপুৰলৈ বৰ্তমান 4জন চিকিৎসাধীন হৈ আছে উত্তৰ লখিমপুৰ অসামৰিক চিকিৎসালয়ত লগৰীয়া আছিলে তাই গৈ পেলাই বাৰীৰ পৰা কাঠফুলা আনিছিলে আনি কিনি তাইকে বনাই মেলি খালোঁ খাই গৈ এঘণ্টামানৰ পাছতে বমি হৈছিলে বমি হোৱাৰ লগে লগে আৰু অলপ ভয় ফিল লাগিলে ভয়ত লগাৰ কাৰণে মেডিকেলত কেইজন আছে ইয়াতে আমি টোটেল 5জন আছিলোঁ 6জনে খাইছিলে নেকি 5জন আছিলোঁ 5জনে খোৱাৰ পিছতে তাৰমানে মোৰ ভাই বোৱাৰী আকৌ অকণমান আছিলে সেইখন 6জনে অসুস্থ হৈছিলে 6জনে ইয়াত কেইজন আছে ইয়াত 4জন আছে এতিয়া ভাল পাইছে অলপ ভাল পাইছে আৰু ইয়াৰ সমস্যা মিডিয়া 18ৰ পৰা বিদায় লোৱাৰ নমস্কাৰ ৰঙালীৰ ৰঙেৰে